লাখ লাখ মানুহৰ মাজত কিয় মানস বৰগোহাঁইৰ মুখত কেৱল মানস চলিহাৰ নাম? কিয় বাৰে বাৰে মানস বৰগোহাঁইৰ মুখত উচ্চাৰিত হৈছে মানস চলিহাৰ নাম? মানস বৰগোহাঁই নে মানস চলিহা কোন সঁচা? মানস বৰগোহাঁইক সঁচাকৈয়ে চিনি নাপায় নে নাটক কৰিছে মানস চলিহাই? মৃত্যুৰ ভয়ত আলফা স্বাধীনৰ সন্মুখত মিছা কথা ক'বলৈ সাহস কৰিবনে মানস বৰগোহাঁই? অচিনাকি মানস বৰগোহাঁয়ে কেনেকৈ জানে মানস চলিহাৰ সম্পূৰ্ণ ঠিকনা? আলফা স্বাধীনৰ শিবিৰত কান্দি কান্দি হাহাকাৰ কৰিছে মানস বৰগোহাঁই। যিমানে দিন বাগৰিছে, সময় পাৰ হৈছে, সিমানে অধিক ৰহস্যৰ আৱৰ্তত মানস বৰগোহাঁই ওৰফে মুকুত অসম প্ৰসংগ। কোন সঁচা কোন মিছা তাক লৈ লাগিছে কেনা? মানস বৰগোহাঁইৰ বাৰম্বাৰ দাবী, মই SBৰ সাব ইন্সপেক্টৰ হয়, মই এবাৰ নহয় হাজাৰ বাৰ কম। আণ্ডাৰ কভাৰ অফিচাৰ হিচাপে মই কাম কৰি আছিলোঁ অসম আৰক্ষীত। গুৱাহাটীৰ বেলতলাৰ অজন্তা পথৰ ৰয়েল এনক্লেভত আমাক প্ৰশিক্ষণ দিয়া হৈছিল। মই একো মিছা কথা কোৱা নাই, মই সত্য কথা কৈছোঁ। ঘোঁৰা হিচাপে আৰক্ষীয়ে চিনি পোৱা গোলাঘাটৰ মানস চলিহা আছিল মূল উদ্যোক্তা। আলফা স্বাধীনৰ বিৰুদ্ধে সিক্ৰেট মিছনৰ বাবে মানস চলিহাই আমাৰ ব্ৰেইন ৱাছ কৰিছিল। মিছা কথা কোৱা নাই। মোক যেনেধৰণে পঠিয়াইছিলে, মোৰ যি প্ৰকৃত পৰিচয়, মই সত্য কথা কৈছোঁ। মই কোনো মিছা কথা কোৱা নাই। মই SBৰ এজন SI হয়, মই এবাৰ নহয় হাজাৰ বাৰ ক'ম যে মই কোনো মিছা কথা কোৱা নাই। মোৰ যেতিয়া প্ৰথম আৰক্ষীত নিযুক্তি হৈছিলে, মই সেই কথা মোৰ দেউতাক অৱগত কৰিছিলোঁ। মোৰ নিচাও এজন পুলিচৰ বিষয়া হয়, মই নিচাও এই কথা অৱগত। তেখেতেও গম পাইছিলে যে মোৰ যেতিয়া SI নিয়োগ হৈছিলে, তেতিয়া মই তেখেতলোকক সেই কথা কৈছোঁ। আৰু মই দেউতাৰ পৰা মোৰ যি ইউনিফৰ্ম কিনিবলৈ, ষ্টিক কিনিবলৈ মই দেউতাৰ পৰা পইচা বিচাৰিছিলোঁ আৰু দেউতাই মোক পইচা দিছিলে। ইমানটো যদি ৰাইজ আপোনালোকে মোক বিশ্বাস নকৰে, মই এটা কথা ক'ব খুজিছোঁ, আপোনালোকে বেলতলা অজন্তা পথত ৰয়েল এনক্লেভত যাওক, এবাৰ তাত খবৰ কৰক তাত কি প্ৰশিক্ষণ চলে। মানস চলিহা সোধক, তৃষ্ণা সন্দিকৈ সোধক। মানস চলিহা ঘৰ গোলাঘাট কোৰালগুৰিত হয়। মানস চলিহা সোধক। মানস চলিহা সকলোৱে জানে যে মানস চলিহা ঘোঁৰা বুলি ক'লে প্ৰায়বোৰ থানাই চিনি পায়। তেখেতে তেনেকুৱা ধৰণৰ আগতো কাম কৰিছে। মানস চলিহা সুধি চাওক, তেতিয়া গম পাব ৰাইজ মই মিছা কথা কোৱা নাই। আপোনালোকে তৃষ্ণা সন্দিকৈ সোধক, তেখেতৰ ঘৰ কাহিলীপাৰা, তেখেতে আমাক প্ৰশিক্ষণ দিয়াইছিলে। আপোনালোকে তেখেতক সোধক, তেতিয়া গম পাব মোৰ লগত যিসকলে প্ৰশিক্ষণ লৈছে। আৰু তাত প্ৰশিক্ষণ দিয়াত আমাক বাৰে বাৰে কৈছিলে যে আমাৰ শত্ৰু অকল আলফাৰ লগতহে আমি যুঁজ দিব লাগে। আৰু সেই ক্ষেত্ৰত আমাক আণ্ডাৰ কভাৰ হিচাপত প্ৰস্তুত কৰিছিলে। আমাক যেতিয়া মিছন দিয়া হয়, সেই মিছনৰ কাৰণে আমাক প্ৰস্তুত কৰিছিলে। অকল আলফাৰ বিৰুদ্ধে মিছনৰ ক্ষেত্ৰত আমাক প্ৰস্তুত কৰিছিলে প্ৰশাসনে। ইয়াৰ লগত বিশেষকৈ যোগদান কৰিছিলে মানস চলিহাই। মানস চলিহাই আমাক বাৰে বাৰে আমাক ব্ৰেইন ৱাছ কৰিছিলে। আৰু মানস চলিহাই আমাক বাৰে বাৰে আমাক এইখিনি কথাই কৈছিলে যে আমি যুঁজ দিব লাগিব আলফাৰ বিৰুদ্ধে। আৰু সেইমতে আমাক এই প্ৰশিক্ষণ দি প্ৰশিক্ষণৰ কালচত আমাক শিকাইছিলে। আমাৰ আণ্ডাৰ কভাৰ হিচাপত এতিয়া সকলোৱে কৈছে, যেনেধৰণে প্ৰশাসনে আমাক কৈছে যে আমাৰ কোনো পৰিচয় নাই বা আমাক এটা লোভিয়া বুলি ক'বলৈ গৈছে বা আমাৰ অন্য উদ্দেশ্য বুলি ক'বলৈ গৈছে। নহয়, আমাৰ কোনো উদ্দেশ্য নাই। আমাৰ কোনো ভুকীয়াকৈ আমি একো উদ্দেশ্য লৈ আমি একো লোভত পৰি কৰা নাছিলোঁ। আমাক যি ধৰণে ব্যৱহাৰ কৰিছিলে, আমাক যেনেধৰণে প্ৰলোভন দিছিলে, হয় আমি প্ৰলোভিত হৈছিলোঁ, কিন্তু বিশেষকৈ আমাক তেনেধৰণে তেওঁলোকে আণ্ডাৰ কভাৰ হিচাপত ব্যৱহাৰ কৰিছিলে। আণ্ডাৰ কভাৰ হিচাপত যেতিয়া ব্যৱহাৰ কৰিব, আমাৰ কি সুকীয়া পৰিচয় থাকিব? আপোনালোকেও চাগে হয়তো জানে, আণ্ডাৰ কভাৰ হিচাপত যদি থাকে, আণ্ডাৰ কভাৰ কোনো সুকীয়া পৰিচয় নাথাকে। ঠিক একেদৰে আমাৰো সুকীয়া পৰিচয় নাই। মানস বৰগোহাঁই ওৰফে মুকুত অসমৰ এই দাবীৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে মানস বৰগোহাঁইৰ এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰি মানস চলিহাৰ প্ৰতিক্ৰিয়া। মই মোৰ জীৱনত কোনো মানস বৰগোহাঁইক চিনি নাপাওঁ। আজিলৈকে মানস বৰগোহাঁইৰ নাম শুনা নাছিলোঁ। মোক লৈ মিছা কথা কৈছে মানস বৰগোহাঁই। হাবিত লুকাই থাকি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো মিছা কথা কৈ আছে। কোনো আৰক্ষীৰ সৈতে মোৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই। পৰেশ বৰুৱাই মিছা কথা কৈ থকাতকৈ ডাইৰেক্ট মোক যোগাযোগ কৰক। পৰেশ বৰুৱাৰ বাবে মই ঘৰত নাথাকি পলাই ফুৰিব লগা হৈছে। তেখেতে এখন হাবিত সোমাই পেলাই মিছা কথা কৈ আছে, সেই কথাটো জানো। মই যিহেতু আৰক্ষী প্ৰশাসনৰ লগত দূৰ ওপৰতে কোনো সম্পৰ্ক নাই,
মই আপোনাৰ মোৰ এইটো ফোন নম্বৰ আপোনালোকে কল ডিটেইলছ উলিয়াই চাওক। এই জন্মৰ পৰা আজি তাৰিখলৈকে কোনো ধৰণৰ তেওঁলোকৰ লগত সম্পৰ্ক নাই, না মই কোনো পুলিচ বাহিনীৰ লগত সম্পৰ্ক আছে আজিলৈকে দেই। মই আপোনাৰ মোৰ ফোন ৰেকৰ্ড কৰিলে মোৰ হেৰি চালে সকলোখিনি আপোনালোকে পাব যে অকল এজন পলৰীয়া, মই তেওঁক পলৰীয়া বুলি ক'ম, যিজন মানস বৰগোহাঁই, সি এজন পলৰীয়া ফাঁকিবাজ ল'ৰা এটাৰ কথাত বিশ্বাস কৰি মই গোটেইখিনিতো সিটো এটাও প্ৰুফ কৰিব পৰা নাই। সি যে বাৰে প্ৰতি কৈ আছে মই এছাই, তাকতো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় আৰক্ষীৰ মানে প্ৰমুখ্যৰ পৰা আৰম্ভ কৰি সকলোৱেতো তেওঁ মিছা বুলিয়ে প্ৰমাণ কৰিছে। প্ৰথম কথাটো মই যেতিয়া ভিডিঅ'টো দেখিছোঁ মই সঁচাকৈ মোৰ আচৰিত হৈছোঁ। মই জীৱনত মানস বৰগোহাঁই নামৰ ল'ৰাটো মই নাম প্ৰথমবাৰ শুনিছোঁ, তাকতো মই দেখাও নাই। মই প্ৰথমবাৰ যোৱাকালি যেতিয়া মোক কিছুমান বন্ধুৱে মোক ভিডিঅ'টো পঠালে, মই তেতিয়া প্ৰথমতে তাৰ নামটো শুনিছোঁ। আৰু যি কথা কৈছে যে SBৰ জ'নেল হেড আৰু ৰৰ অফিচাৰ, এইবোৰ সম্পূৰ্ণ ভিত্তিহীন মিছা কথা। মই ইঞ্জিনিয়াৰিং পাছ কৰি মই বহুজাতিক কনচাল্টিং ফাৰ্মত চাকৰি কৰিছোঁ, আৰু বিশেষকৈ আমি বহুজাতিক আমাৰ যিটো চাকৰি সেইটো আমি গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ DPR বনোৱা, তেওঁলোকৰ প্ৰজেক্ট মনিটৰিং ইউনিটৰ আমি কাম কৰোঁ। আৰু তেওঁ যিটো সময়ৰ পিৰিয়ডৰ কথা কৈছে 2021 পৰা 23লৈকে, মই 2021 পৰা 23লৈ মই অসমত নাই। মই মোৰ কৰ্মৰ বাবে মেঘালয়, তাৰপিছত মই অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া যি কেপিটেল, তাত মই কাম কৰি, আৰু লাষ্ট 1 বছৰ মই মিজোৰামৰ আইজলৰ কেপিটেলত মিজোৰাম গভৰ্ণমেণ্টৰ কনচাল্টিঙত কাম কৰি আছিলোঁ। চ' এই কথাখিনি সম্পূৰ্ণৰূপে ভিত্তিহীন। আৰু মই এজন সাধাৰণ মানুহ, মই প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিং পাছ কৰা, আৰু তাৰপিছত মই বহুজাতিক কোম্পানীৰ লগতে কনচাল্টিং, আৰু এই মনে সজা ভিত্তিহীন যিবোৰ কথা কৈছে, ইয়াৰ ফলত কি হৈছে, মোৰ পৰিয়ালৰ লগতে মোৰ জীৱনলৈ শংকা নমাই আনিছে। মই যোৱাকালি আৰু এটা ভিডিঅ' দেখাইছে আপোনালোকৰ কোনোবা ছেটেলাইট চেনেলতে, পৰেশ বৰুৱাই কৈছে যে মানস চলিহাই ইমান দিনৰ পৰা তেওঁ জোনেল হেড হিচাপে SBৰ কাম কৰি আহিছে, আৰু এইবোৰ সকলো মিছা কথা। মই আপোনালোকে যদি বিচাৰে মোৰ চাকৰিৰ অফাৰ লেটাৰ, আপোনালোকে মোৰ বেংক একাউণ্ট ডিটেইলছ চেক কৰি চাওক, কোন কোন অৰ্গেনাইজেশ্যনৰ পৰা মোৰ য'ত মই বহুজাতিক MNC কেইটাত কাম কৰিছোঁ তাৰ পৰা চিলাই আহিছে। চ' এনেকুৱা ধৰণৰ মিছা কথা কৈ মোৰ গোটেই পৰিয়াল আৰু গোটেই ঘৰৰ মানুহখিনিক এক শংকা আৰু ভয়ৰ মাজলৈ ঠেলি দিছে। চ' মই সঁচাকৈ নিজে একদম মই আৰু এইটো কথা আপোনালোকক কৈ, যদি সেই মানস বৰগোহাঁই বুলি ল'ৰাজনৰ মোক জীৱনত কেতিয়াও একবাৰ লগ পাইছোঁ বুলি, বা এখন ফটো তেওঁলোকে মোক দেখাব পাৰে মই তেওঁলোকক লগ পাইছোঁ বুলি, মই সামাজিকভাৱে মই মৃত্যুবৰণ গ্ৰহণ কৰিম। মই তালৈকে মই ইমান টেনশ্যনত আহি গৈছোঁ। কিয় আপোনাৰ নামটো বাৰে বাৰে উচ্চাৰণ? মই আচৰিত পাইছোঁ সেইটো কথাৰ কাৰণে। প্ৰথম কথাটো, সেই কথাটো মোৰ মই যেতিয়া কালিলৈকে যেতিয়া মানস চলিহা কৈ আছিলে, মই তেতিয়ালৈকে মই নহয় বুলি, কাৰণ আমাৰ গোলাঘাটতে যদি চাই 5ৰ পৰা 6জন মানস চলিহা আছে আমাৰ পৰিয়াল। মোৰ নিজৰ বৰ্তাৰ মোৰ নিজৰ বন্ধুৰ ভিতৰতো মানস চলিহা একেই নামে আছে গোলাঘাটৰ ভিতৰত। কিন্তু যেতিয়া মোৰ ফটোখন দিলে, আৰু যিখন গাড়ী দেখাইছে সেইখন মই 2022তে বিকা গাড়ীখন, আৰু আপোনালোকে গৈ সুধিব পাৰে গুৱাহাটী চচলৰ যি MD মটৰ্ছ আছে ছেকেণ্ড হেণ্ড গাড়ী, মই তাত বিকিলোঁ। আৰু মই কালি তেখেতক মই ফোন কৰি মই সুধিছোঁ যে আপুনি গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই নেকি? তেওঁ ক'লে যে যিজন মানুহে কিনিছে তেওঁ পইচাখিনি সম্পূৰ্ণ দিব পৰা নাই কাৰণে গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই। চ' এতিয়া চাওক, মই যিহেতু সেই বিষয়ে কোনো কাৰণে জড়িত নহয়, আৰু আপুনি আমাৰ ঘৰলৈ গৈ দেখিছে দাদাহেঁত বাহেঁত কিমান টেনশ্যন উঠিছে, আৰু আপোনালোকে মোৰ ঘৰো দেখিছে, আৰু তেওঁলোকে মোৰ ঘৰৰ মোৰ জীৱনটোলৈ শংকা নমাই আহিছে আচলতে সঁচা কথা ক'বলৈ গ'লে। তো মই আমাৰ যি মাননীয় আৰক্ষীৰ প্ৰধান মহোদয় DGP মহোদয় ছাৰকো মই লগ কৰি বিষয়ে ক'ম, আৰু মই তেওঁলোকক লগ যে কিয় এনেকৈ মিছাভাৱে এটা মনে সজা এটা আলফাৰ নিচিনা এটা নিষিদ্ধ সংগঠনে কিয় মনে সজা কাহিনীৰ যোগেদি এনেধৰণে কথাবোৰ কৈ আছে, মই সেইটো বুজি পোৱা নাই। অসম আৰক্ষীৰ ফালৰ পৰা আপোনালোক কিবা প্ৰশ্ন বা তেনেকুৱা ধৰণৰ কিবা আহিছে নেকি? নাই, মই আচলতে যেতিয়া মই ভিডিঅ'টো পাইছিলোঁ, মই স্থানীয় আৰক্ষী থানালৈ গৈছিলোঁ। মই তেওঁলোকক কৈছিলোঁ যে ছাৰ এনেকুৱা ধৰণৰ এটা ভিডিঅ', তেওঁ কৈছে যে চাওক এইবোৰ সকলো মিছা কথা আমি জানো, চ' আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে, আৰু আমি কিবা যদি আপোনাকে আমি প্ৰথম যোগাযোগ কৰিলোঁহেঁতেন। চ' এইবোৰ সকলো মিছা কথা বুলি তেওঁলোকেও কৈছে।
চ' মই সেইবাৰ কৈছে যে এইবোৰ একো মিছা কথা আৰু তেওঁলোকে এইবোৰ মনে সজা ফেক ভিডিঅ' এইবোৰত আপুনি চিন্তাকৃত নহ'ব আৰু মানে স্থানীয় অচি ছাৰজনে তেখেতৰ নম্বৰটো দি পঠাইছে যদি আপুনি কিবা মানে হেৰি হয় মানে আমাক যোগাযোগ কৰিব পাৰে। বৰ্তমান কি কৰি আছে আপুনি? মই বৰ্তমান মিজোৰাম গভৰ্ণমেণ্টৰ যিটো মানে চাকৰি আছিলে সেইটো ৰিজাইন কৰি পেলাই আহি নৱেম্বৰ মই এতিয়া নতুনকৈ অলপ ব্যৱসায় বাণিজ্য কৰিব বিচাৰোঁ। যি কনচাল্টিং আছিলে মিজোৰাম গভৰ্ণমেণ্টৰ লগত সেয়া শেষ হৈ ত' এতিয়া মই অলপ মানে নিজাববীয়াকৈ কিবা ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবি আছোঁ। আপুনি কিমান চনত ইঞ্জিনিয়াৰিং পাছ কৰিছে? মই 2012 চনত পাছ কৰা ইঞ্জিনিয়াৰিং। তাৰপাছৰ পৰা আপুনি মই তাৰপিছৰ পৰা প্ৰথম মই বেংগলোৰত আহিলোঁ। বেংগলোৰৰ পৰা আপোনাৰ মই অৰুণাচলৰ গভৰ্ণমেণ্টৰ লগত কনচাল্টিং কৰিলোঁ। তাৰপিছত মেঘালয় গভৰ্ণমেণ্টৰ লগত। আলফাৰ কোনো লিংকমেন বা তেনেকুৱা ধৰণৰ কিবা লগত তেনেকুৱা ধৰণৰ যোগাযোগ হৈছিল নেকি কেতিয়াবা? মোৰ চব লিংকমেণ্টৰ লগত মই কেতিয়াও মানে চব চিনি নাপাওঁ। আমাৰ ওচৰত এজন মানে ল'ৰা মানে এনেকৈ আমি যোৱা বুলি শুনা এজন ল'ৰা মানে নামটো চিনি পাওঁ, কিন্তু মই কাকো মানে পাৰ্চনেলি আজিলৈকে দেখাও নাই। আজিলৈকে মই আলফাৰ লগত কোনো কাৰণতেই মানে তেনেকুৱা ধৰণৰ সম্পৰ্ক নাই আৰু তেনেকুৱা মানে মানুহৰ লগৰ পৰা মই সদায় আঁতৰি থাকোঁ। কাৰণ মই চাকৰিটো কৰোঁ এখন বহুযাত্ৰিক ফাৰ্মত। চ' সেই বহুযাত্ৰিক ফাৰ্মবোৰত আপোনালোকৰ মানে যথেষ্টখিনি মানে কমপ্লায়েন্স থাকে। চ' এনেকুৱা ধৰণৰ বস্তুবোৰৰ পৰা আমি সদায় মানে যিমানটো হওক ইভেন মই নিউজো নাচাওঁ তেওঁলোকৰ। কিন্তু আপুনি মোক প্ৰথম যিবোৰ মানে যেতিয়া মোক দিছে মই তেতিয়াহে মই গম পাইছোঁ যে এনেকুৱা ধৰণৰ কিবা এটা মানে ওলাইছে। চ' আজিও মই যেতিয়া মানে সেইখিনি দেখিছোঁ মই তেতিয়াহে গম পাইছোঁ।